মাখন খালে বুলি প্ৰচাৰ কৰা এই ৰাজনীতি বন্ধ হ'ব লাগে। হয়নে নহয় ৰাইজ? যেতিয়ালৈকে এই কামটো কৰিব নোৱাৰিম তেতিয়ালৈকে আমি কেতিয়াও অসমৰ প্ৰকৃত উন্নতি কৰিব নোৱাৰিম। সেইকাৰণে মই ইছলাম ধৰ্মৰ মানুহক ক'বলৈ আহিছোঁ, সেইকাৰণে মই মুছলমান মানুহবিলাকক ক'বলৈ আহিছোঁ, সেইকাৰণে মই সংখ্যালঘু ৰাইজক পোনে পোনে ক'বলৈ আহিছোঁ, অসমত যোনে তোনে ইয়ালৈ আহিব নোৱাৰে। কোনোবাই হিন্দু অঞ্চললৈ যাব নোৱাৰে, কোনোবাই মুছলমান অঞ্চললৈ যাব নোৱাৰে। মই আকৌ ৰাতি 2:30 বজাতো মাদ্ৰাছাত ভাষণ দিব পাৰোঁ, মই ৰাতিপুৱা 3টা বজাতো মই মছজিদত গৈ যিকোনো এজন মানুহক কথা ক'ব পাৰোঁ। মই খ্ৰীষ্টানৰ চাৰ্চলৈও যাব পাৰোঁ আৰু মই নামঘৰ আৰু শিৱ মন্দিৰলৈও যাব পাৰোঁ। মোক অসমৰ চব মানুহে তেনেকৈ গ্ৰহণ কৰে, নিজৰ ল'ৰাৰ নিচিনাকৈ মৰম কৰে, চব জাতিৰ মানুহৰ। মই যেনেকৈ মুছলমান মানুহৰ ওচৰলৈ আহিলে বহুত মানুহ হয়, ঠিক তেনেকৈ মোৰ নিজৰ অঞ্চলৰ আহোম মানুহবিলাকৰ গাঁৱৰ ওচৰলৈ গ'লে বহুত মানুহ হয়। যিকোনো ধৰ্মৰ মানুহে সন্মুখত মই কথাকেইটা ক'ব পাৰোঁ, আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ এটা বিনম্ৰ প্ৰাৰ্থনা লৈ আহিছোঁ, ৰাইজ আহক, আমি হিন্দু মুছলমানৰ ৰাজনীতি কৰা বিজেপি আৰু হিন্দু মুছলমানৰ ৰাজনীতি কৰা AIDF, এই দুইটা পাৰ্টি আৰু ইয়াৰ দুইজন বদমাছ নেতা হিমন্ত বিশ্ব শৰ্মা আৰু মৌলানা বদৰুদ্দিন আজমল চাহাব, এই দুইজনকে চকীত একেলগতে বান্ধি লৈ দুখন চকীত এনেকৈ ধৰি ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিয়া। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই আপোনালোকক খাৰাং খাজ কেইটামান কথা পাতিবলৈ আহিছোঁ। খাৰাং খাজ এইবাৰ 2026 চনত মই শপত লৈছোঁ, আমাৰ দলে শপত লৈছে, ৰাইজৰ দলে, আমাৰ দলে শপত লৈছে যে 2026 চনত আমি যেনে তেনে ক'লেও বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিম। শপত লৈছোঁ। আৰু এই শপতটো লুকুৱাই লোৱা নাই, চবৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিধানসভাত আছে তেতিয়াও মই তেওঁৰ সন্মুখত মুখৰ আগত থিয় হৈ তেওঁৰ চকুলৈ চকু থৈ কৈ দিছোঁ যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ। আপোনালোকে দেখেনে নাই? যুদ্ধটো চাইনে নাই? অসমত 51 জন আমি বিৰোধীৰ বিধায়ক আছোঁ, নামাতে উপায় নাই। সেইকাৰণে মই বেয়া পালেও ভাল পালে মই অকলে লাগি যাম। মোক একদিনতে 3 বাৰো বাহিৰ কৰি দিয়ে, দেখিছানে নাই? বাহিৰ কৰি দিলেও মই একো হেৰি নকৰোঁ, ফুটবলৰ নিচিনা যেনেকৈ খেলিলে অলপ দুখ পায়ে আৰু তেনেকৈ তাৰ বাহিৰ কৰিলে আকৌ সোমাই আকৌ একেটাই কাম কৰোঁ, বুজিছানে নাই? বিধানসভাত চাইছেনে নাই? আপোনালোকে চাইনে নাই? সঁচাকৈ চাইনে নাচায়? চাইনে নাচায়? বিধানসভা কোনোবা মানুহে যদি এটা কথা কয় যে বৃদ্ধ পেঞ্চন 250 টকা নহয়, 3000 টকা কৰিব লাগে, মই কয় এতিয়া বৃদ্ধ পেঞ্চন 250 টকা। 250 টকাত মোৰ দেউতাই এটা হৰলিক্সো কিনি খাব নোৱাৰে, হয়নে নহয়? ইয়াৰ পৰা আপোনালোকৰ গাঁৱৰ পৰা মন্দিয়ালৈ এখন টমটমত, আপোনালোকে টমটম নে কি বুলি কয়, টমটম এখনত গৈ আকৌ ঘূৰি আহি যদি তাত এটা পৰঠা বা একাপ চাহ আৰু এটা ৰসগোল্লা খাই দিলে 250 টকাটো তাতে থাকি আহে, হয়নে নহয়? 250 টকা বৃদ্ধ পেঞ্চনে কি কাম হ'ব? মই বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কৈছিলোঁ মুখৰ আগত, চবৰ সন্মুখত, যে মই মোৰ পকেটৰ পৰা আপোনাক 250 টকা দিম, আপুনি এমাহ নালাগে, 1 দিন চলি দেখুৱাওক, হয়নে নহয়? আৰে হিমন্ত বিশ্ব শৰ্মাই কোৱা একাপ কফিৰ দাম 1250 টকা, হয়নে নহয়? কিন্তু মোৰ দেউতা আৰু মোৰ মাক এমাহ চলিবলৈ দিয়ে 250 টকা, হয়নে নহয়? তো এতিয়া মই আপোনালোকে জানে যে বিধৱা পেঞ্চন 300 টকা দিয়ে, মই কৈছোঁ নাই এইটো 3000 কৰিব লাগে। অৰুণোদয় দি আছে 1250 টকা, মই কৈছোঁ যে অৰুণোদয় এগৰাকীক নহয়, অসমত যিমান মা আছে, হিন্দু হওক মুছলমান হওক, সকলোবিলাক মাতৃক মহিলাক সকলোকে অৰুণোদয় দি দিব লাগে আৰু সকলোকে 3000কে দিব লাগে, হয়নে নহয়?
তামুকক কৰ্ণিত দিম মুছলমানক নিদিওঁ এইটো কি বস্তু গাঁওখনত 100 গৰাকী মহিলা থাকে আমাৰ গাঁও 100 গৰাকী মহিলা থাকে 100 গৰাকীৰ ভিতৰত 40 গৰাকীয়ে পায় 60 গৰাকীয়ে নাপায় তাৰপিছত কয় যে বিজেপিত যি ভোট দিব তাকে অনুৰোধ তোৰ বাপেৰৰ টকা নেকি হয়নে নহয় তো হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ টকা নেকি এইটো আমাৰ ৰাইজৰ টকা চবকে দি দে নিদিও যদি বন্ধ কৰি দে হয়নে নহয় এই প্ৰশ্নবিলাক মই একদম খাৰাং ভাল পাই বেয়া পাই গাঁৱৰ মানুহে যেনেকৈ কথা কয় মই তেনেকৈ বিধানসভাত কথাটো কৰিম বহুতে মোক কয় এই বোলে তই বৰ টানকৈ কৈ দিও কথাবিলাক মই বোলো মই মানুহটোৱে টান কি কৰিম মই নাঙলৰ মুঠিত ধৰা মানুহ হিমন্ত বিশ্ব শৰ্মাই কোনোদিন নাঙলৰ মুঠিত ধৰি পোৱা নাই তেওঁতো খুব মিহিকৈ কথা ক'ব মই নাঙলৰ মুঠিত ধৰা মানুহ ৰ'দত হাল বাওঁ মই এচাৰি লৈ গৰুক কোবাওঁ হয়নে নহয় এতিয়া মোৰ আৰু কথাটো অলপ টান হ'বই হয়নে নহয় আৰু হিমন্তটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।